শিৱসাগৰৰ দুবৰণীআলি পকীকৰণত অনিয়ম নতুনকৈ পকী কৰা ভিন্ন স্থানত ব্লেক টেপিং আঁতৰাই পুনৰ পকীকৰণৰ ব্যৱস্থা ঠিকাদাৰৰ বিসংগতি অনিয়ম ধৰা পৰাত লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ নিৰ্দেশ মৰ্মে পুনৰ ভাঙিছে নতুনকৈ পকী কৰা পথটো RIDF আঁচনিৰ অধীনত প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো পকীকৰণৰ বাবে আবণ্টন দিয়া হৈছে 7 কোটি টকা আগৰে পৰা পথটোত থকা ধূলি আঁতৰাই নোলোৱাকৈ ৰলাৰ নচলোৱাকৈ আৰু নিম্নমানৰ শিল ব্যৱহাৰে পকীকৰণ কৰিছিল তন্ময় গোহাঁই নামৰ ঠিকাদাৰজনে এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰৰ পিছতে গা লৰিল লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই দুবৰণীআলি নিৰীক্ষণ কৰি ঠায়ে ঠায়ে পুনৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট ডিজিটেল আছাম লাইভ চূড়ান্ত চৰকাৰী ধনৰ অপচয় আচলতে উৎকৃষ্ট উদাহৰণ এই ঐতিহাসিক দুবৰণীআলি যোৱা প্ৰায় 4টা দিনৰ আগতে এই দুবৰণীআলি ৰংঘৰ চাৰিআলিৰ পৰা ঢুলীয়াপাৰ মথাউৰি সন্মুখলৈকে যি ব্লেক টেপিঙৰ কাম আৰম্ভ কৰিছিল 4টা দিনৰ আগতে তেওঁলোকে সম্পূৰ্ণ কৰিছিল কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত দেখা গৈছে যে যি স্থানসমূহ তেওঁলোকে ব্লেক টেপিং কৰিছিলে তাত তেওঁলোকৰ সংমিশ্ৰণৰ কিবা খেলিমেলিৰ কাৰণে আচলতে গোটেই ব্লেক টেপিংটো উঠি যাবলৈ ইয়াত ঠায়ে ঠায়ে উঠি গৈছে আৰু আমি যোৱা পৰহি আমি বিভাগীয় কৰ্তৃপক্ষ অভিযন্তাগৰাকী আমি সদৌ অসম ছাত্ৰ সন্থা আমাৰ ৰূপহী শাখা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেওঁ কালি গোটেই ৰাস্তাটো পৰ্যবেক্ষণ কৰিবলৈ আহি ইয়াত চূড়ান্ত যে আখৰাপূৰ্ণভাৱে কাম হৈছে তাক তেওঁ স্বীকাৰ কৰিছে আমাৰ ছাত্ৰ সন্থাৰ এটা স্পষ্ট মত আমি উন্নয়নৰ বিৰোধী নহয় কিন্তু উন্নয়নৰ নামত ইয়াত কোনোবাই 2 নম্বৰী কাম কৰি থৈ যাব তাৰো আমি সমৰ্থন নকৰোঁ গতিকে আমি সোনকালে যিসমূহ ঠাইত আচলতে বেয়াকৈ তেওঁলোকে আখৰাপূৰ্ণভাৱে কাম কৰি থৈ গ'ল আমি সেই ঠাইসমূহ আমি পুনৰ নতুনকৈ নিৰ্মাণ কৰি দিবৰ বাবে আমি দাবী জনাইছোঁ দুবৰণীআলি নিৰ্মাণৰ কাৰণে অসম চৰকাৰে নাবাৰ্ডৰ IRDFৰ পৰা 7 কোটি 20 লাখ টকা আবণ্টন দিছিল আৰু অসম চৰকাৰে এটা লক্ষ্য নিৰ্ধাৰণ কৰা আমাৰ পৰিলক্ষিত হৈছে যে গাঁৱে ভূঞে প্ৰতিটো ৰাস্তা উন্নতি হ'ব লাগিব আৰু জনসাধাৰণৰ যাতায়াতৰ সুচল ব্যৱস্থা হ'ব লাগিব আৰু এই ৰাস্তাটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ থকাৰ অৱস্থাত জনসাধাৰণৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পিনৰ পৰা বিভিন্ন সময়ত দাবী দুপা উত্থাপন কৰা আমাৰ পৰিলক্ষিত হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰে 7 কোটি 20 লাখ টকা আবণ্টন দিয়াৰ পিছত এই ৰাস্তাৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল ৰাস্তা নিৰ্মাণৰ কাম যেতিয়া প্ৰথমৰ পৰা আৰম্ভ কৰিছে তেতিয়াৰ পৰাই আমি বিভিন্ন অনিয়ম আমাৰ দৃষ্টিগোচৰ জনসাধাৰণৰ হৈছিলে আৰু এই সম্পৰ্কে বিভাগীয় বিষয়া আৰু জিলা প্ৰশাসনক আমি বাৰংবাৰ আবেদন নিবেদন জনাইছিলোঁ যে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট বিসংগতিপূৰ্ণ হৈছে আৰু আখুৱা আছে কিন্তু এই কথাটো কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত আজি 3টা দিনৰ আগতে প্ৰায় 30 মিটাৰ ৰাস্তা তলত কোনো WBM নকৰাকৈ কোনো চাফ চিকুণ নকৰাকৈ তেওঁলোকে নিৰ্মাণ কৰি থৈ গুচি গ'ল এই কথাটো যেতিয়া আমি বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰিলোঁ যোৱা পৰহি জিলাৰ যিজন কাৰ্যবাহী অভিযন্তা তেখেত আহিলে ৰাস্তা পৰিদৰ্শন কৰিবলৈ আৰু তেওঁ নিজ মুখে স্বীকাৰ কৰিলে যে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট বিসংগতি আৰু আখুৱাপূৰ্ণ হৈছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কালি আকৌ এটা অংশ আমি ইয়াত আহি থাকোঁতে তেওঁলোকে মনে মনে আলকেটেৰে ঢালি পেলাই তাপলি মৰাৰ এটা ব্যৱস্থা কৰিছিলে সেই সময়ত জনসাধাৰণে তেওঁলোকক আবদ্ধ কৰি পেলাই সেই দুৰ্নীতি প্ৰচলন কৰা কামক বাধা আৰোপ কৰিলে যিডোখৰ জেগাত আপোনালোকে আমি ৰৈ আছোঁ এইডোখৰ জেগা বনাই থৈ যোৱা আজি 5টা দিন উকলি গৈছে 5টা দিনৰ পিছত মানুহৰ খোজত শিলগুটি এৰাই গৈছে আৰু আজি তেওঁলোকে পুনৰ ইয়াক ৰেক্টিফাই কৰিবলৈ আহোঁতে আপোনালোকে দেখিছে যে বনাই থৈ যোৱা ৰাস্তাৰ তলত এতিয়া পাচিয়ে বোকা মাটি ওলাইছে